হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। বন্ধু-বান্ধৱীসকল, তোমালোকক স্বাগতম জনাইছো আমাৰ এই চেনেলত। বন্ধু-বান্ধৱীসকল, তোমালোকে ইয়াতে চাকৰিৰ নতুন নতুন আপডেট পাই থাকিবা। সেয়েহে বন্ধু-বান্ধৱীসকল, আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিবা। বন্ধু-বান্ধৱীসকল, তোমালোকৰ বাবে বহুত কেইটা পোষ্ট ওলাইছে য'ত তোমালোকে আবেদন কৰিব পাৰিবা। যদি আমি পোষ্টৰ বিষয়ে আলোচনা কৰোঁ তেতিয়াহ'লে তোমালোকৰ ইয়াতে পোষ্ট হৈছে আপোনাৰ স্কডা, মানে তোমালোকৰ এইটো জাষ্ট টাইটেলৰ নাম হয় আৰু তোমালোকৰ ইয়াতে বহুত কেইটা ভেকেঞ্চি আছে, যেনেকুৱা তোমালোকৰ চেলছ মেনেজাৰ, তাৰপিছত ৰিচিপশ্যন মেনেজাৰ, তাৰপিছত তোমালোকৰ আৰু বহুত কেইটা পোষ্ট আছে য'ত তোমালোকে আবেদনখন কৰিব পাৰিবা। বন্ধু-বান্ধৱীসকল, ইয়াতে আবেদন কৰাৰ কাৰণে তোমালোকৰ কি কি যোগ্যতা লাগিব বা তোমালোকৰ বয়স কিমান হ'ব লাগিব বা তোমালোকে ইয়াতে কেনেকৈ আবেদনখন কৰিবা, এই সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম। ত' বন্ধু-বান্ধৱীসকল, আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো বন্ধু-বান্ধৱীসকল তোমালোকৰ পোষ্টটো ৰিলিজ কৰিছে বা তোমালোকৰ এইটো অৰ্গেনাইজেশ্যন কৰিছে আপোনাৰ স্কডা খানাপাৰা গুৱাহাটীৰ পৰা, য'ত তোমালোকৰ বহুত কেইটা পোষ্ট আছে। বন্ধু-বান্ধৱীসকল, এতিয়া আহা আমি পোষ্টটোৰ বিষয়ে অলপ আলোচনা কৰোঁ। জবৰ কেটেগৰী আৰু তোমালোকৰ কেইটা পোষ্ট আছে আৰু তোমালোকৰ ক'ত পোষ্ট আছে, সকলোখিনি ডিটেইলছ আমি ইয়াতে আলোচনা কৰিম। ত' বন্ধু-বান্ধৱীসকল, আহা আমি প্ৰথমতে জিএম চেলছৰ যিটো পোষ্ট আছে সেইটোৰ বিষয়ে অলপ আলোচনা কৰোঁ। জিএম চেলছৰ তোমালোকৰ পোষ্ট আছে এটা আৰু এইটো তোমাৰ লোকেশ্যন আছে শ্বিলং এণ্ড যোৰহাট। তাৰপিছত তোমালোকৰ পোষ্ট আছে চেলছ মেনেজাৰ, য'ত পোষ্ট আছে দুটা আৰু এইটো খানাপাৰা এণ্ড মালিগাঁৱৰ আণ্ডাৰ এৰিয়াত পৰে। তাৰপিছত তোমালোকৰ চেলছ টিম লিডাৰৰ পোষ্ট আছে এটা, য'ত তোমালোকৰ লোকেশ্যনটো হৈছে খানাপাৰা এণ্ড মালিগাঁও। ইয়াৰ পিছত তোমালোকৰ চেলছ কনচালটেণ্টৰ পোষ্ট আছে তোমালোকৰ ইয়াতে 8টা। তোমালোকৰ ইয়াতে লোকেশ্যনটো আছে খানাপাৰা, মালিগাঁও, নগাঁও, ডিব্ৰুগড়। আৰু তোমালোকৰ CRM, য'ত তোমালোকৰ পোষ্ট আছে দুটা আৰু লোকেশ্যনটো হৈছে খানাপাৰা। আৰু যিটো ৰিচেপশ্যনৰ পোষ্ট আছে তাত তোমালোকৰ পোষ্ট আছে দুটা আৰু এইটো লোকেশ্যন হৈছে খানাপাৰা। আৰু EDP এক্সিকিউটিভ অফিচাৰৰ পোষ্ট আছে দুটা আৰু এইটো লোকেশ্যন আছে খানাপাৰা। তাৰপিছত বন্ধু-বান্ধৱীসকল, তোমালোকৰ ইয়াতে চেলাৰীৰ কথা কোনো ধৰণৰ আলোচনা কৰা নাই। যদি তুমি ইয়াতে ভালকৈ পাৰফৰ্মেঞ্চ দেখুৱাব পাৰা, তাৰপিছত তোমালোকৰ লগত সন্মুখত বহি তোমালোকৰ চেলাৰীৰ কথা ডিছকাছ কৰিব। ত' বন্ধু-বান্ধৱীসকল, তোমালোকৰ ক'ত কিমানটা পোষ্ট আছে আৰু লোকেশ্যন আছে সেই কথাখিনি তোমালোকে ইয়াতে ভালকৈ গম পালা। এতিয়া আহা বন্ধু-বান্ধৱীসকল, তোমালোকে যদি ইয়াতে আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ বয়স কিমান হ'ব লাগিব। ইয়াতে যদি তুমি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ বয়স মিনিমাম 25 ইয়াৰ্ছ আৰু মেক্সিমাম তোমালোকৰ 40 ইয়াৰ্ছ হ'ব লাগিব। মানে তোমালোকৰ 25 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছৰ ভিতৰত থাকিব লাগিব। এতিয়া আহা বন্ধু-বান্ধৱীসকল, ইয়াতে যদি তুমি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন অথবা শিক্ষাগত অৰ্হতা কি লাগিব। ইয়াতে যদি তুমি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ কোনোবা এটা ইউনিভাৰ্চিটিৰ পৰা তোমালোকৰ গ্ৰেজুৱেট পাছ কৰিলেই হৈ যাব আৰু লগতে তোমালোকৰ কম্পিউটাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু তোমালোকৰ ইয়াতে যদি তুমি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ আগৰ পৰাই 1 বছৰ কাম কৰাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, নাইবা তোমালোকৰ পৰিয়ালৰ কোনোবা এজনৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তেতিয়াহে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। আৰু বন্ধু-বান্ধৱীসকল, তোমালোকৰ বাবে আৰু এটা সুখবৰ, ইয়াতে কোনো ধৰণৰ ফিজ কাটিব নালাগে। জাষ্ট তুমি এপ্লাই কৰিলেই হৈ যাব। ইয়াতে কোনো ধৰণৰ তোমালোকৰ ফিজ নাকাটে বা তোমালোকৰ কোনো ধৰণৰ পে' কৰিব নালাগে। ত' বন্ধু-বান্ধৱীসকল, তোমালোকৰ ইয়াতে অফিচিয়েল ৱেবচাইটটো দিয়া আছে বা তোমালোকৰ কমেণ্টত আমি অফিচিয়েল ৱেবচাইটটো দি দিম। তোমালোকে আবেদনখন কৰি লৈ ল'বা। তাৰপিছত তোমালোকে তাতে গৈ ইণ্টাৰভিউখন দি দিবা আৰু এইটো ছাবমিট কৰাৰ লাষ্ট ডেট হৈছে 25 ডিচেম্বৰ। মানে তোমালোকৰ ডিচেম্বৰৰ 25 তাৰিখত এইটো লাষ্ট ডেট হৈ যাব। সেয়েহে বন্ধু-বান্ধৱীসকল, তোমালোকে সোনকালে আবেদনখন কৰি লৈ ল'বা। আৰু তোমালোকে আবেদন কৰাৰ পিছৰ পৰাই তোমালোকে ভালকৈ প্ৰেক্টিচ কৰিবা। তাৰপিছতহে তোমালোকে ইয়াতে আবেদনখন কৰাৰ পিছত তোমালোকে ভালকৈ প্ৰেক্টিচ কৰাৰ পিছত তাৰপিছত তোমালোকে এক্সাম হয় বা তোমালোকৰ কিবা ভাইবা বা মৌখিক যি ধৰে তোমালোকে সেই অনুযায়ী তোমালোকে তাত গৈ তোমাৰ নিজৰ পাৰফৰ্মেঞ্চখন দেখুৱাবা আৰু তোমালোকে তোমাৰ চাকৰিটো কালেক্ট কৰি লৈ ল'বা। ত' বন্ধু-বান্ধৱীসকল, তোমালোকে ভালকৈ প্ৰেক্টিচ কৰিবা। তোমালোকৰ নোটিচ বা নটিফিকেশ্যন আহিব। তাত তোমালোকৰ সকলো ডিটেইলছখিনি দিয়া থাকিব। তোমালোকৰ এক্সাম হ'ব নে নাই বা তোমালোকৰ ভাইবা হ'ব
নাইবা তোমালোকৰ কোনটো প্ৰচেছত কি হ'ব সেই সকলোবোৰ সেই নটিচত দিয়া থাকিব। এতিয়ালৈকে তোমালোকৰ নটিচ অহা নাই। তোমালোকে নটিচ আহিলে সেই নটিচ অনুযায়ী তোমালোকে প্ৰেক্টিচখন কৰি থাকিবা। ত' বন্ধু বান্ধৱীসকল তোমালোকৰ বাবে শুভকামনা ৰ'ল। আজিৰ ভিডিঅ' এইখিনিলৈকে।